নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আজি আমি ইণ্ডিয়া জিকেৰ টপ ওয়ান লাইনাৰ কোৱেশ্চনসমূহ লৈ আহিছো যিবিলাক ওয়ান লাইনাৰ মোডত আছে আৰু বন্ধু বান্ধৱীসকল এই ভিডিঅ'সমূহ এডিআৰ 2.0 এছএছচি জিডি আসাম পুলিচ আৰু টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু আজি আমি ইয়াত কেৱল ওয়ান লাইনাৰ মোডত এইকাৰণে প্ৰস্তুত কৰিছো যাতে আমি কম সময়তে ওয়ান লাইনাৰ কোৱেশ্চনসমূহ আলোচনা কৰিব পাৰো আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো প্ৰথম প্ৰশ্নটো হৈছে অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো নহয়নে আৰু তেওঁ হৈছে চাণক্য হয়নে চাণক্য আৰু চাণক্য কি বুলি জনা যায় বিষ্ণুগুপ্ত বুলি জনা যায় আৰু তেওঁৰ অন্য এটা নাম হৈছে চাণক্য কৌটিল্য বুলি তেওঁক জনা যায় আৰু তেওঁ কাৰ পথ প্ৰদৰ্শক আছিল আমি জানো নহয়নে তেওঁ আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ পথ প্ৰদৰ্শক আৰু চন্দ্ৰগুপ্ত মৌৰ্যই নন্দ বংশৰ শেষৰজন ৰজা ধননন্দক পৰাস্ত কৰি পেলাই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জয় জৱান জয় কিষাণ শ্লোগান কোনে দিছিল আৰু এইটো আমি জানো আৰু তেওঁ হৈছে লাল বাহাদুৰ শাস্ত্ৰীয়ে জয় জৱান আৰু জয় কিষাণ নামৰ শ্লোগানটো দিছিল ৩ নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া ৩ নম্বৰ প্ৰশ্নটো হৈছে সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল আৰু আমি জানো যে স্থায়ী সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সংবিধান সভাৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল আৰু এটোও জানো আমি সকলোৱে নহয়নে তে আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ সংবিধানৰ তেওঁ প্ৰণেতা বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয় ৰেড ক্ৰছ দিৱস আৰু সেইটো হ'ব 8 মে তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয় 6 নম্বৰ প্ৰশ্নটো লৈ আহিছো এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশ সূৰ্য উদয়ৰ দেশ হিচাপে বিখ্যাত ইয়াত দেশ বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব জাপান আৰু আমি জানো নহয়নে যে আমাৰ ভাৰতবৰ্ষত কোনখন ৰাজ্যত প্ৰথমে সূৰ্য উদয় হয় আৰু সেইটো হ'ব অৰুণাচল প্ৰদেশৰ কিবিথুত প্ৰথমতে সূৰ্য উদয় হয় আমাৰ নৰ্থ ইষ্টত এইটো মনত ৰাখিব 7 নম্বৰ প্ৰশ্নটো লৈ আহিছো এতিয়া 7 নম্বৰ প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয় কি আছে যে ইন্টাৰনেশ্যনেল উইমেনছ ডে বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰটো হৈছে 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰা হয় 8 নম্বৰ প্ৰশ্নটো লৈ আহিছো এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো হৈছে ক্ষেত্ৰফলৰ ফালৰ পৰা ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ সৰু ইয়াত সোধা হৈছে যে কোনখন আটাইতকৈ সৰু ৰাজ্য আৰু ইয়াৰ উত্তৰটো হ'ব গোৱা হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাজ্য ক্ষেত্ৰফলৰ দৃষ্টিকোণৰ পৰা এইটো আৰু আমি জানো যে আটাইতকৈ ডাঙৰ ক্ষেত্ৰফলৰ পৰা কোনটো আমাৰ ৰাজ্য আছে আৰু সেইটো হৈছে আমাৰ ৰাজস্থান হয় আৰু ৰাজস্থানত কি ৰাষ্ট্ৰীয় উদ্যান আছে আমি জানো নহয়নে ৰাজস্থানত থকা ৰাষ্ট্ৰীয় উদ্যান আছে কেৱলাদেৱ ৰনথম্বোৰ এইখিনি খুব গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান আৰু কেৱলাদেৱ আৰু ৰনথম্বোৰ আছে ৰাজস্থানত ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ওনাম কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ ওনাম আৰু ওনামত কি কৰা হয় যে নাও খেল প্ৰদৰ্শন কৰা হয় আৰু ইয়াৰ উত্তৰটো হৈছে কেৰালা ৰাজ্যৰ এটা বিখ্যাত প্ৰসিদ্ধ উৎসৱ হৈছে ওনাম 9 নম্বৰ প্ৰশ্নটো লৈ আহিছো এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল আৰু ইয়াৰ উত্তৰটো হ'ব 1911 চনত ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থাপন কৰা হয় দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল তাৰ আগতে ভাৰতৰ ৰাজধানী কি আছিল কলকাতা মনত ৰাখিব এইখিনি খুব গুৰুত্বপূৰ্ণ 9 নম্বৰ প্ৰশ্নটো লৈ আহিছো এতিয়া শনি গ্ৰহত কি গেছ পোৱা যায় আৰু শনি গ্ৰহত পোৱা গেছসমূহ হৈছে হাইড্ৰজেন আৰু হিলিয়াম গেছ শনি গ্ৰহত পোৱা যায় বন্ধু বান্ধৱীসকল আজি আমি ইয়াত কেৱল ওৱান লাইনাৰ মোডত স্পেচিয়েল জিএছ কুৱেশ্যনছ লৈ আহিছোঁ যিবিলাক আপকামিং এৰিয়া 2.0 আসাম পুলিচ টেট কাম ৰিক্ৰুটমেণ্ট আৰু এছএছচি জিডিৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আমি কম সময়ৰ ভিতৰতে আমি জিএছ ওৱান লাইনাৰ কুৱেশ্যনসমূহ আলোচনা কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 10 নম্বৰ DBMSৰ ফুল ফৰ্ম কি DBMSৰ সম্পূৰ্ণ ৰূপটো কি বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে ডাটাবেছ মেনেজমেণ্ট চিষ্টেম হৈছে DBMSৰ ফুল ফৰ্ম
বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে হু ষ্টাৰ্টেড হোম ৰুল মুভমেণ্ট ইন ইণ্ডিয়া? ভাৰতত হোম ৰুল মুভমেণ্ট কোনে আৰম্ভ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে এনি বেচেণ্ট। এনি বেচেণ্টে ভাৰতত হোম ৰুল মুভমেণ্ট আৰম্ভ কৰিছিল। 13 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে চেনাব ঝেলাম আৰ ট্ৰিবিউটাৰিজ অফ হুইচ ৰিভাৰ? ঝেনাব চেলাম এই দুটা উপনদী কোনখন নদীৰ বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে ইণ্ডাছ। ইণ্ডাছ অৰ্থাৎ সিন্ধু নদীৰ উপনদী হৈছে ঝেলাম আৰু চেনাব। 14 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NSA? NSA ৰ সম্পূৰ্ণ ৰূপটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেশ্যনেল ছিকিউৰিটি এজেঞ্চি। নেশ্যনেল ছিকিউৰিটি এজেঞ্চি হৈছে NSA ৰ সম্পূৰ্ণ ৰূপটো। 15 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ ফাৰ্ষ্ট ফিমেল জাজ অফ এ হাইকোৰ্ট? হাইকোৰ্টৰ প্ৰথম মহিলা ন্যায়াধীশ কোন? আৰু ইয়াৰ উত্তৰটো হৈছে আন্না চান্দি। আন্না চান্দি হৈছে হাইকোৰ্টৰ প্ৰথম মহিলা জাজ। মনত ৰাখিব, এইখিনি খুব গুৰুত্বপূৰ্ণ। আৰু আমি গম পালোঁ যে গোৱা হৈছে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাজ্য আৰু ডাঙৰ ৰাজ্য হিচাপে যদি আমি চাওঁ ৰাজস্থান হ'ব। আৰু অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ ডাঙৰ জিলা কোনখন? কাৰ্বি আংলং জিলা, নহয়নে? আৰু একেবাৰে সৰু জিলা হৈছে চাউথ চালমাৰা এণ্ড মানকাছাৰ, দক্ষিণ শালমৰা আৰু মানকাছাৰ। বন্ধু-বান্ধৱীসকল আজি আমি ইয়াত টোটেল 15টা ওৱান লাইনৰ কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ আৰু এইবিলাক খুব গুৰুত্বপূৰ্ণ। বন্ধু-বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক। থেংক ইউ, ধন্যবাদ। জয় আই অসম।